আসসালামুআলাইকুম, নমস্কার। মোৰ নাম নুৰনেহাৰ বেগম। মই ৭ নং নিচুকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং চেঙেলীয়া গাঁৱৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে আগন্তুক নিৰ্বাচনত আগবঢ়াইছো। মই ৰাইজৰ পৰা বহুতো সহায় সহযোগিতা পাইছো আৰু আজি আপোনালোকে দেখা পাইছে যে শিল দল ভাঙি মোক সমৰ্থন কৰা সকলো জনসাধাৰণ লোকে আজি মোৰ ৰেলীত যোগদান কৰিছে। তেওঁলোকক মই মোৰ ব্যক্তিগত তৰফৰ পৰা বহুতো শুভেচ্ছা জ্ঞাপন কৰিছো, বহুতো ধন্যবাদ দিছো। নমস্কাৰ, মোৰ নাম সেলিম উদ্দিন। মোৰ স্ত্ৰী হল নুৰনেহাৰ বেগম আৰু নুৰনেহাৰ বেগমে ৭ নং নিচুকা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং চেঙেলীয়া খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আমি আশা কৰোঁ যে ৰাইজে তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব। আৰু আজিৰ যিখন ৰেলী আছিল, সেই ৰেলীত আমি হয়তো কল্পনা কৰা নাছিলো যে ইমানখিনি মানুহ হ'ব আৰু ৰাইজৰ ইমান সমৰ্থন পাই আমি নিশ্চয় আনন্দিত হৈছো আৰু আশা কৰো যে ৰাইজে যাতে মোৰ স্ত্ৰী নুৰনেহাৰ বেগমৰ টেক্সিৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত করে যায়। ৭ নং নিচুকা গাঁও পঞ্চায়তের অন্তর্গত ৮ নং চেঙেলীয়া খণ্ডৰ আমার ভাই বোৱাৰী নুৰনেহাৰ খাতুন সদস্য পদৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি আজি যি দেখা পালো, আজি হয়তো আমি নিৰ্বাচনৰ এটা ৰেলী ওলাইছিলো আৰু এই ৰেলীত আমাৰ গাঁৱৰ প্ৰত্যেকজন মানুহ, তাতে মহিলাই হওক, মুৰব্বী মানুহে হওক, যুৱ ভাই বন্ধুসকলে হওক, চবেই অতি উৎসাহৰে এই ৰেলীত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ গাঁৱত বিভিন্ন ধৰণৰ সমস্যা আছে। আমি ভাবিছো নুৰনেহাৰ খাতুন জয়ী হোৱাৰ পিছত আমাৰ গাঁৱৰ যিবিলাক সমস্যা আছে, সেই সমস্যাসমূহ সমাধান হ'ব। আৰু মই সকলোকে আহ্বান জনাম যে আপোনালোকে আজি যিখিনি আমাক সহায় সহযোগ কৰিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো। আৰু ৭ তাৰিখত যিটো নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত টেক্সি গাড়ীৰ ছবিত আপোনালোকৰ বহুমূলীয়া ভোট দি নুৰনেহাৰ খাতুনক জয়ী কৰাব বুলি আশা ৰাখিছো। আৰু আজিৰ এই আপ্ৰাণ কষ্ট আৰু ত্যাগ যিখিনি কৰিছে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো। আমাৰ গাঁৱত আচলতে ৩জন কেণ্ডিডেট হয় আৰু বাকী 2জন যে কেণ্ডিডেট আছে তেওঁলোকে ইয়াৰ আগতো ৰাইজৰ সদস্য হিচাপে তেওঁলোকে 5 বছৰ, কোনোবাই 10 বছৰ কাল দায়িত্বত আছিলে। কিন্তু তেওঁলোকে আমাৰ গাঁৱৰ যিবিলাক মূল সমস্যা আছিলে সেই সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ আছিল। যাৰ কাৰণে মই ভাবো যে আমাৰ কেণ্ডিডেট কম্পিটিশ্যনৰ কথা কোৱা নাই, যে আমি বিপুল ভোট পাম। আৰু যেতিয়া আপোনালোকে ৰিজাল্ট ওলাব তেতিয়া নিশ্চয় গম পাব যে তেওঁলোকতকৈ সমাহাৰ নহয়, বহুত বেছি ভোটত আমি জয়লাভ হ'ম। আৰু আগন্তুক দিনত যেহেতু আমাৰ ভাই বোৱাৰী হয়, আমি আমাৰ ৰাইজৰ লগত আলোচনা বিলোচনা কৰি আমাৰ গাঁৱৰ যিখিনি সমস্যা আছে সেই সমস্যাসমূহ নিখুঁতভাৱে একবাৰে যাতে সমাধান কৰিব পাৰো, তাৰ কাৰণে আমি সবেই মিলি প্ৰচেষ্টা কৰি আছো। ৰাইজক আহ্বান জনাম যে আমাৰ যিটো পঞ্চায়ত নিৰ্বাচন আহিছে, আপোনালোকে বিভিন্ন ধৰণৰ প্ৰলোভন, বিভিন্ন ধৰণৰ কথা বতৰা বিভিন্ন প্ৰাৰ্থীয়ে ক'ব, আপোনালোকে সেইবিলাকক গুৰুত্ব দিব নালাগে। গাঁৱৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত আৰু আমাৰ সমাজখনক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰো তাৰ কাৰণে সকলোকে মই আহ্বান জনাম যে আপোনালোকে আমাৰ যিজন প্ৰাৰ্থী আছে তেখেতক জয়ী কৰক। আৰু আমাৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি আমি 5 বছৰৰ ভিতৰত আমি যেনেকুৱাকৈ হ'লেও সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু এটা কথা মই আপোনালোকক জনাব পাই সুখী হ'ম যে আমাৰ নিচুকা পঞ্চায়তত এইবাৰ মহিলা প্ৰাৰ্থী হয়তো সভানেত্ৰী পদত ৰিজাৰ্ভেশ্যন আছে। গতিকে যেহেতু আমাৰ গাঁৱত 3জন প্ৰাৰ্থী আছে, তাৰে ভিতৰত নুৰনেহাৰ বেগম অকলেই মহিলা প্ৰাৰ্থী। গতিকে যদি আমি জয়ী হওঁ, আমি পঞ্চায়তৰ সভানেত্ৰীৰ কাৰণে আমি চেষ্টা চলাম। আৰু যদি সভানেত্ৰীৰ পদটো আমি ল'ব পাৰো তেনেহ'লে আমি গোটেই পঞ্চায়তৰ যিমানখিনি কাম কাজ আছে ভৱিষ্যতত আমি কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু সকলোৰ সহযোগিতা কামনা কৰিছো, সকলোৰ আশীৰ্বাদ কামনা কৰিছো। আসসালামু আলাইকুম, নমস্কাৰ। আজি ৭ নং নিচুকা গাঁও পঞ্চায়তৰ ৮ নং খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী নুৰনেহাৰ বেগমৰ ৰেলীত আমি
ওলাইছো আৰু ইতিমধ্যে খণ্ডৰ সকলো মানুহ আজি নিস্বাৰ্থক হিচাপে তেওঁলোকে নুৰনাহার বেগমক সাপোর্ট কৰি তেওঁলোকে ৰেলীত ওলাইছে আৰু আমি ভবা নাছিলো যে ইমান মানুহ ৰেলীত তেওঁলোকে আহিব আৰু আমাক এই বিষয়ত তেওঁলোকে যিমানখিনি সহায় সহযোগ কৰিছে আৰু এই ৰ'দৰ মাজত প্ৰচণ্ড ৰ'দৰ মাজত যে তেওঁলোকে আমাৰ লগত ঘৰে মানে ৰাস্তা ঘাটে ঘূৰি তেওঁলোকে আমাক যিমানখিনি উৎসাহিত কৰিছে এই বিষয়ে আমি নিশ্চিত যে এইবাৰ আমি 8 নং নিচুকা গাঁও পঞ্চায়তৰ 8 নং খণ্ডৰ পৰা যে জয়ী হ'ম নুৰনাহার বেগমে যে জয়ী হ'ব এইটো আমাৰ একেবাৰে নিশ্চিত। কেইগৰাকী প্ৰাৰ্থীত্ব আগবঢ়াইছে? 3 গৰাকী প্ৰাৰ্থীত্ব আগবঢ়াইছে আৰু নুৰনাহার বেগমৰ প্ৰতীকচিন টেক্সি গাড়ী আৰু ৰাইজক কি এই বিষয়ত আমি ৰাইজক এইখিনিয়ে অনুৰোধ জনাম যে এই 5টা বছৰ তেওঁলোকে যদি আমাক তেওঁলোকৰ সুযোগ সেৱা কৰিবলৈ সুযোগ দিয়ে নিশ্চয় আমি যিমানখিনি খণ্ডৰ কাম কৰিবলগীয়া আছে হয় ৰাস্তা ঘাটে হওক আজি দুখীয়া মানুহৰ ৰেচন কাৰ্ডে হওক জব কাৰ্ডে হওক অৰুণোদয় আঁচনি হওক সকলো ক্ষেত্ৰত আমি যিমানখিনি পাৰো তেওঁলোকক সহায় সহযোগিতা কৰি তেওঁলোকক কৰি দিয়াৰ বাবে আমি চেষ্টা কৰিম। এই ক্ষেত্ৰত হয়তো ঠিকেই ৰাইজে কৈছে যে ৰাস্তা ঘাটৰ বহুত সমস্যা হয়তো আমাৰ বহুত দিনৰ পৰাই চেঙেলীয়া গাঁওটো ৰাস্তা ঘাটৰ দিকে অতি পিছ পৰি আছে সেইকাৰণে আমি এইবাৰ যোগ্য একজন ব্যক্তিক আমি নিৰ্বাচিত আমাৰ গাঁৱৰে যোগ্য ব্যক্তি যিজন নিৰ্বাচিতত আগবঢ়াইছো যেহেতু আমি হয়তো সমাগত দিনত এই কেণ্ডিডেট মেম্বাৰত জিকি পেলাই আমি যাতে প্ৰেচিডেণ্টৰ দাবিদাৰ হ'ব পাৰো সেইকাৰণে দাবিদাৰ হ'ম মানে আমাৰ নিশ্চিত যে আমি প্ৰেচিডেণ্টৰ যিকোনো হালত আমি চেঙেলীয়াত আনিম বুলি আমাৰ এটা আশা আৰু ৰাজ্যৰ যিখিনি আশা আকাংক্ষা আছে আমি যাতে পূৰ্ণ কৰিব পাৰো তেওঁলোকক